কিছুমান যাৰ সন্তানে কি কৰি আছে, ই ৰিক্সা এখনৰ পিছে পিছে যাব, যাই মোবাইলত BMS এপ এটা ইনষ্টল কৰিব, কৰাৰ পিছত ই ৰিক্সাখনৰ বেটাৰী কানেকশ্যনটো কাটি দিয়ে, যাৰ ফলত সেই ই ৰিক্সাখন ৰাস্তাৰ মাজত বন্ধ হৈ যায়। আজি মই এনেকুৱা 3খন ই ৰিক্সা ঠিক কৰি দিছো। কোনোবা এই বেটাৰীটো অফ কৰি থৈ গুচি যায়, তাৰ পিছত এই বয়সীয়াল মানুহ বিলাকে সেই ৰিক্সাখন ঠেলি ঠেলি লৈ যাব লগা হয়। তো এবাৰ ভাবিছো আমাৰ মানুহৰ মেন্টেলিটি এতিয়াও কিমান বেয়া। আৰু মই যেতিয়া ঠিক কৰিছিলো, ই ৰিক্সা ড্ৰাইভাৰ এজনে কৈছে সেই বস্তুটো ঠিক কৰি দিবৰ কাৰণে ৰিপেয়াৰিং কৰাৰ নামত 1200 টকাকে লৈ আছে। ফোনত এটা চুইচ অন কৰি দিব লাগে, সেইটো কৰাৰ নামত 1200 টকা লৈ আছে। ভাই এবাৰ ভাবি চোৱা। আৰু যোন জকা চলি কেইটা এই কামটো কৰি আছে, তহঁতে এবাৰ তাতে নিজৰ ফাদাৰক ৰাখি ভাব, তহঁতৰ দেউতাৰ লগত যদি কোনোবাই এনেকুৱা কাম কৰে, তেতিয়া তহঁতৰ কেনেকুৱা লাগিব। কোনোবাই ফানৰ কাৰণে একবাৰ বন্ধ কৰি দিছা, যিটো একচেপ্টেবল নহয়, তাৰ পিছত 5 মিনিট মান পিছত অন কৰি দিছা, সেইটো বেলেগ কথা। কিন্তু বন্ধ কৰি থৈ গুচি যোৱা, যাৰ ফলত মানুহে সেই ৰিক্সাখন ঠেলি ঠেলি লৈ যাব লগা হয়, ইলেক্ট্ৰিক স্কুটি ঠেলি ঠেলি লৈ যাব লগা হয়। কৰাবিলাকেতো কৰি থাকিব, এইবিলাকক ঠিক কৰিব নোৱাৰে কোনো। যদি আপোনালোকৰ লগত তেনেকুৱা হয়, মই কৈছো কেনেকে ঠিক কৰিব। প্লে ষ্টৰত যাবা, যাই BAT BMS নামৰ এপটো ডাউনলোড কৰি ল'বা, কৰি এইটো অপেন কৰিবা। এই এপটো অপেন কৰাৰ পিছত ইয়াতে RT বুলি অপশ্যন এটা আছে, তাতে ক্লিক কৰি ওপৰৰ এই আইকনটো ক্লিক কৰিবা। তাৰ পিছত ইয়াতে বেটাৰীৰ নাম চাম কিবা কিবি লিখা থাকিব, তাৰ কাষত কানেক্ট বুলি থাকিব, তাতে কানেক্ট কৰি দিব। তাৰ পিছত ইয়াতে কন্ট্ৰলত আহি এই দুইটা চুইচ অন কৰি দিব। আৰু তোমালোকে এই ভিডিঅ'টো চেক কৰি দিয়া, আৰু যদি ৰাস্তাত কাৰোবাক দেখা পোৱা এনেকুৱা প্ৰব্লেম হয়, তেনেহলে এই এপটো ইনষ্টল কৰি সিহঁতকো মানে হেল্প কৰি দিবা অলপমান। তোমালোকে অলপমান জুবিনদাৰ পৰা আদৰ্শ লোৱা আৰু হেল্প কৰা বেলেগ মানুহক। কিছুমান যাৰ সন্তানে কি কৰি আছে, ই ৰিক্সা এখনৰ পিছে পিছে যাব, যাই মোবাইলত BMS এপ এটা ইনষ্টল কৰিব, কৰাৰ পিছত ই ৰিক্সাখনৰ বেটাৰী কানেকশ্যনটো কাটি দিয়ে, যাৰ ফলত সেই ই ৰিক্সাখন ৰাস্তাৰ মাজত বন্ধ হৈ যায়। আজি মই এনেকুৱা 3খন ই ৰিক্সা ঠিক কৰি দিছো। কোনোবা এই বেটাৰীটো অফ কৰি থৈ গুচি যায়, তাৰ পিছত এই বয়সীয়াল মানুহ বিলাকে সেই ৰিক্সাখন ঠেলি ঠেলি লৈ যাব লগা হয়। তো এবাৰ ভাবিছো আমাৰ মানুহৰ মেন্টেলিটি এতিয়াও কিমান বেয়া। আৰু মই যেতিয়া ঠিক কৰিছিলো, ই ৰিক্সা ড্ৰাইভাৰ এজনে কৈছে সেই বস্তুটো ঠিক কৰি দিবৰ কাৰণে ৰিপেয়াৰিং কৰাৰ নামত 1200 টকাকে লৈ আছে। ফোনত এটা চুইচ অন কৰি দিব লাগে, সেইটো কৰাৰ নামত 1200 টকা লৈ আছে। ভাই এবাৰ ভাবি চোৱা। আৰু যোন জকা চলি কেইটা এই কামটো কৰি আছে, তহঁতে এবাৰ তাতে নিজৰ ফাদাৰক ৰাখি ভাব, তহঁতৰ দেউতাৰ লগত যদি কোনোবাই এনেকুৱা কাম কৰে, তেতিয়া তহঁতৰ কেনেকুৱা লাগিব। কোনোবাই ফানৰ কাৰণে একবাৰ বন্ধ কৰি দিছা, যিটো একচেপ্টেবল নহয়, তাৰ পিছত 5 মিনিট মান পিছত অন কৰি দিছা, সেইটো বেলেগ কথা। কিন্তু বন্ধ কৰি থৈ গুচি যোৱা, যাৰ ফলত মানুহে সেই ৰিক্সাখন ঠেলি ঠেলি লৈ যাব লগা হয়, ইলেক্ট্ৰিক স্কুটি ঠেলি ঠেলি লৈ যাব লগা হয়। কৰাবিলাকেতো কৰি থাকিব, এইবিলাকক ঠিক কৰিব নোৱাৰে কোনো। যদি আপোনালোকৰ লগত তেনেকুৱা হয়, মই কৈছো কেনেকে ঠিক কৰিব। প্লে ষ্টৰত যাবা, যাই BAT BMS নামৰ এপটো ডাউনলোড কৰি ল'বা, কৰি এইটো অপেন কৰিবা। এই এপটো অপেন কৰাৰ পিছত ইয়াতে RT বুলি অপশ্যন এটা আছে, তাতে ক্লিক কৰি ওপৰৰ এই আইকনটো ক্লিক কৰিবা। তাৰ পিছত ইয়াতে বেটাৰীৰ নাম চাম কিবা কিবি লিখা থাকিব, তাৰ কাষত কানেক্ট বুলি থাকিব, তাতে কানেক্ট কৰি দিব। তাৰ পিছত ইয়াতে কন্ট্ৰলত আহি এই দুইটা চুইচ অন কৰি দিব। আৰু তোমালোকে এই ভিডিঅ'টো চেক কৰি দিয়া, আৰু যদি ৰাস্তাত কাৰোবাক দেখা পোৱা এনেকুৱা প্ৰব্লেম হয়, তেনেহলে এই এপটো ইনষ্টল কৰি সিহঁতকো মানে হেল্প কৰি দিবা অলপমান। তোমালোকে অলপমান জুবিনদাৰ পৰা আদৰ্শ লোৱা আৰু হেল্প কৰা বেলেগ মানুহক।